বিশ্বনাথ চাৰিআলি জ্যেষ্ঠ নাগৰিক সন্থাই আজি মোক আমন্ত্ৰণ কৰিছিল আৰু আমন্ত্ৰণ কৰি তেখেতসকলে অভিনন্দন জ্ঞাপন কৰিলে, তেখেতসকলে আশীৰ্বাদ জ্ঞাপন কৰিলে যাতে অনাগত দিনত বিশ্বনাথবাসী ৰাইজৰ বাবে মই ভালকৈ কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এই অভিনন্দন অনুষ্ঠানত তেখেতসকলে কেইটামান বিষয় মোক দৃষ্টিগোচৰ কৰিছে। কিছু হ্ৰস্বম্যাদী বিষয়, কিছু দীৰ্ঘম্যাদী। কেনেকৈ আমি শিক্ষা ক্ষেত্ৰত কিখিনি কাম কৰিব লাগিব, আন্তঃগাঁথনিৰ উন্নয়নৰ সম্পৰ্কে কেনেকৈ কাম কৰিব লাগিব, বা যাতায়াতৰ ব্যৱস্থা আমি কেনেকৈ আগবঢ়াব লাগিব, বা সামগ্ৰিক বিশ্বনাথৰ সৰ্বাংগীন বিকাশৰ বাবে জনপ্ৰতিনিধি হিচাপে মোৰ কি কি দায়িত্ব থাকিব সেই সম্পৰ্কে সকলোৱে ইয়াত অভিমত প্ৰকাশ কৰিলে। আৰু তেখেতসকলে এখন পত্ৰৰ জৰিয়তে মোক কিছুমান বিষয় তেওঁলোকে লিখিতভাৱে মোক অৱগত কৰিছে আৰু বিষয়সমূহ নিশ্চিতভাৱে বিশ্বনাথৰ বাবে অতি প্ৰয়োজনীয়। তো আমাৰো এয়া প্ৰয়াস থাকিব আগন্তুক দিনত যে তেখেতসকলৰ লগত সময়ে সময়ে আমি আলাপ আলোচনা কৰিম, বিভিন্ন বিষয় সম্পৰ্কে তেখেতসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিম আৰু যেতিয়া শিক্ষা ক্ষেত্ৰত আমি কেনেকৈ কোনখিনি কাম আগবঢ়াম সেই সম্পৰ্কে আলোচনা কৰিম, চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত কেনেকৈ কাম কৰিম, আন্তঃগাঁথনি বিভিন্ন বিষয়ৰ লগত আমি তেখেতসকলৰ লগত আলাপ আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মই চেষ্টা কৰিম সময়ে সময়ে তেখেতসকলৰ লগত বহি আলোচনা কৰিম। কিন্তু আমাৰ বিশ্বাস অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ অসমৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি অনুসৰি তেওঁ এখন সমৃদ্ধ ৰাজ্য নিৰ্মাণৰ বাবে সংকল্প গ্ৰহণ কৰিছে। আৰু বিশ্বনাথ চাৰিআলিলৈ তেওঁ যেতিয়া নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে তেতিয়াও তেখেতে কৈছিলে যে বিশ্বনাথৰ সৰ্বাংগীন বিকাশৰ বাবে তেখেতে সকলোখিনি দায়িত্ব গ্ৰহণ কৰিছে। সেইবাবে আমি আশা কৰিছোঁ যে অনাগত দিনত তেখেতৰ নেতৃত্বত আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ আশীৰ্বাদত আমি বিশ্বনাথৰ এখন সমৃদ্ধ অঞ্চল হিচাপে ৰূপান্তৰ কৰিবলৈ সক্ষম হ'ম। আমি সকলো ৰাইজৰ সহায় সহযোগিতা এই ক্ষেত্ৰত কামনা কৰিছোঁ আৰু আমাৰ বিশ্বাস আমি নিশ্চিত আমাৰ লক্ষ্যত আমি উপনীত হ'ব পাৰিম। তেখেতক আমি অভিনন্দন জনাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলোঁ। ইয়াৰ আগতে তেখেতে যেতিয়া আমাৰ নিৰ্বাচন আছিল, নিৰ্বাচনৰ আগে আগে তেখেতে আশীৰ্বাদ ল'বলৈ আহিছিল আৰু তেতিয়া কৈছিলোঁ যে আমাৰ কিছু ক'বলগীয়া কথা আছে আৰু হেৰিৰ পিছত তুমিতো বিধায়ক হ'বাই, গতিকে বিধায়ক হোৱাৰ পিছত আমাক লগ দিব লাগিব। আৰু ঠিক তেওঁ আমাক লগ এটা দিলে, আমাক ক'লে যে অমুক দিনাখন মই পাৰিম আৰু সেই হিচাপে আজি আহিলে। আৰু আমি বিশ্বনাথ চাৰিআলিৰ যিহেতুকে বিশ্বনাথ চাৰিআলি বিশ্বনাথ টাউনখন গোটেই জিলাখনৰ এখন সদৰ ঠাই, গতিকে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ যাতায়াত, ইয়াৰ সা সুবিধা গোটেই উন্নত হোৱাটো সকলোৰে কাৰণে কাম্য। আৰু সেইকাৰণে আমি বিশ্বনাথ জিলাখনৰ সকলো সামৰি পেলাই এই নগৰখনৰ উন্নতিৰ কাৰণে আমি কিছু আমি ব্যৱস্থাৰ কথা কৈছোঁ। আৰু লগতে আমাৰ বিশ্বনাথ দেৱালয়খন যাতে আমাৰ সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলে সেই বিষয়ে আমি পৰামৰ্শ আগবঢ়াইছোঁ। এইখিনি কৈছোঁ, তেখেতে এই কথাখিনি মানি লৈছে আৰু তেখেতৰ নিজৰ এটা ভিছন আছে আৰু সেই ভিছনটো তেখেতে কাৰ্যকৰী কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।